হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট, আৰু সেইটো আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। চ' ইয়াতে আপোনালোকে দেখিছে এডভাৰটাইজমেণ্ট নাম্বাৰ 13/2025। চ' এইটো বছৰৰ APSCৰ এইটো 13 নম্বৰ এডভাৰটাইজমেণ্ট, ঠিক আছে। আজিৰ ডেটত 10 এপ্ৰিল 2025 ডেটেড গুৱাহাটী। আৰু ইয়াতে লিখিছে পষ্টটো হ'ল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, ঠিক আছে। মই আপোনালোকক কেইদিনমান আগতে কৈছিলোঁ যে এইটো বছৰত এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ বহুতখিনি ভেকেঞ্চিছ আহিব। এতিয়া বৰ্তমান চিভিলৰ ওলাইছে, বাকীকেইটা মেকানিকেলৰো হয়তো আহিব পাৰে, ঠিক আছে। চ' যিমানখিনি গম পাইছোঁ আৰু চ' সেইটো কাৰণে এতিয়া বৰ্তমানটো চিভিলৰ ভেকেঞ্চি ওলাইছে, বাকীকেইটাৰ কেতিয়া ওলাব কি কথা সেইখিনি চাব লাগিব বাৰু। প্ৰথমতে আপোনালোকে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আজিৰ এডভাৰটাইজমেণ্টটো আপোনালোকে অলপ চাই লওক। চ' ইয়াতে টোটেল পষ্ট আছে 45টা। ৰিজাৰ্ভেশ্যন অফ পষ্ট অ'পেন কেটেগৰী টোটেল 5টা আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা। এইটো এটা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন। OBC MOBCৰ কাৰণে ৰিজাৰ্ভ আছে টোটেল পষ্ট 24টা, ৰিজাৰ্ভ ফৰ তাৰে উইমেন আছে 7টা। SCৰ কাৰণে টোটেল 7টা ৰিজাৰ্ভ আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা। ST প্লেইনছৰ কাৰণে টোটেল 5টা ৰিজাৰ্ভ আছে, ST হিলছৰ কাৰণে 4টা ৰিজাৰ্ভ আছে। আৰু লগতে PWD আৰু PWBDৰ কাৰণে 6টা পষ্ট ৰিজাৰ্ভ আছে, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3টা। চ' ইয়াতে যদি আপোনালোকে ভালকৈ চায় তেতিয়াহ'লে কি বুলি কয়, অ'ভাৰঅল গ্ৰেণ্ড টোটেল 45টা পষ্ট আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 10টা। আৰু যিসকলে বাকী অ'পেন কেটেগৰীকেইটাতো সকলোৰ কাৰণে অ'পেন হয়, চ' সকলোৱে অ'পেন কেটেগৰীত কম্পিট কৰিব পাৰিব। আৰু লগতে এইবাৰ অ'পেন কেটেগৰীৰ পষ্ট কমহে, OBCৰ আটাইতকৈ বেছি হয় 24টা পষ্ট, ঠিক আছে। আৰু লগতে আপোনালোকে ইয়াতে দেখিছে পে' স্কেল প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাৱেঞ্চেছ এজ এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম। চ' ইয়াতে লিখিছে পে' স্কেলটো 30,000 to 1,10,000, গ্ৰেড পে' 12,700, পে'মেণ্ট 4ত পৰে। চ' আপোনালোকৰ এইটো ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট হয়, ঠিক আছে। আৰু ইয়াতে আৰু এটা বস্তু লিখিছে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিয়ে আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি নহয়, এক্স ছাৰ্ভিচমেনে তেওঁলোকে আপলোড কৰিব লাগিব এক্স ছাৰ্ভিচমেন আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই জিলা সৈনিক ৱেলফেয়াৰ অফিচ অফ দি ষ্টেট অফ আছাম এণ্ড ডিscharge বুক হুৱাইল এপ্লাইং ফৰ দি ৰিজাৰ্ভ পষ্ট, ঠিক আছে। চ' এক্স ছাৰ্ভিচমেনৰ যোনখিনি আছে তেওঁলোকে যেতিয়া এপ্লাই কৰিব তেতিয়াহ'লে তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে তেওঁলোকৰ জিলা সৈনিক ৱেলফেয়াৰ অফিচৰ পৰা ইছ্যু কৰা আইডেণ্টিটি কাৰ্ড আৰু লগতে ডিscharge বুক তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপলোড কৰিব লাগিব। আৰু লগতে তললৈ যাওঁ, এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু লগতে অসমৰ স্থায়ী বাসিন্দা মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। আৰু ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপে তেওঁলোকে PRC ছাবমিট কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন কৰোঁতে PRC আপলোড কৰিব লাগিব। নহয় বা কাৰোবাৰ যদি এডুকেশ্যনেল পাৰ্পছত ইছ্যু কৰা PRC নাই তেতিয়াহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপলোড কৰিলেও হৈ যাব, ঠিক আছে। এইটো ডমিকেল প্ৰুফ হিচাপে ইয়াৰ ভিতৰত PRC ফৰ এডুকেশ্যনেল পাৰ্পছ নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইয়াৰ ভিতৰত যিকোনো এখন আপলোড কৰিলে হৈ যাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিলে কেণ্ডিডেটজন বেচেলাৰ্ছ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বা টেকন'লজি হ'ব লাগে, ইন চিভিল ইঞ্জিনিয়াৰিং, ঠিক আছে। BE BTech ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এন ইণ্ডিয়ান অৰ ফৰেন ইউনিভাৰ্চিটি ৰিকগনাইজ বাই গভৰ্ণমেণ্ট, ঠিক আছে। চ' ভাৰতৰে হওক বা ফৰেনৰ ইউনিভাৰ্চিটিৰে হওক তাৰপৰা তেওঁলোকে BE বা BTech হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত, আৰু সেইখন গভৰ্ণমেণ্টে ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব। আৰু কেণ্ডিডেট মাষ্ট হেভ পাছ পাৰ্ট A and B অফ AMI ইণ্ডিয়া ইন চিভিল ইঞ্জিনিয়াৰিং ইফ চি হেড এনৰোল ইন AMI কোৰ্ছ অন অৰ বিফ'ৰ 31st May 2013, ঠিক আছে। নহয় বা এইটো আছে, ঠিক আছে। বুলি কৈছে প্ৰথম কোৱালিফিকেশ্যনটোৰ বাহিৰে কাৰোবাৰ যদি নেক্সট অৰটোত যদি কাৰোবাৰ কিবা আছে পাৰ্ট A and B অফ AMI ইণ্ডিয়া ইন চিভিল ইঞ্জিনিয়াৰিং, বা যদিহে তেওঁলোকে AMI কোৰ্ছত 31st May 2023 আগতে এনৰোল কৰিছিলে, বা বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং মাষ্ট বি এ ৰেগুলাৰ কোৰ্ছ, বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং অবটেইন থ্ৰু ডিষ্টেঞ্চ মোড অফ এডুকেশ্যন বাই হোৱাট এভাৰ নেম কল উইল নট বি একচেপ্টেড, ঠিক আছে। আপোনালোকৰ যোনটো ইঞ্জিনিয়াৰিং ডিগ্ৰী থাকিব সেইটো ৰেগুলাৰ কোৰ্ছত হ'ব লাগিব, কোনো ডিষ্টেঞ্চ মোডত বা তেনেকুৱা ধৰণৰকৈ কি বুলি কয় ডিগ্ৰী লোৱাটো একচেপ্টেবল নহ'ব ইয়াতে, ঠিক আছে। চ' দুটা কোৱালিফিকেশ্যন আছে, নহয় বা প্ৰথমটো BE BTech লাগিব চিভিল ইঞ্জিনিয়াৰিঙত যিকোনো ভাৰতীয় বা ফৰেইন ইউনিভাৰ্চিটিৰ পৰা, খালি গভৰ্ণমেণ্ট ৰিকগনাইজ হ'ব লাগিব, মানে আমাৰ কি বুলি কয় আছাম গভৰ্ণমেণ্টে ৰিকগনাইজ কৰিব লাগিব। নহয় বা কি বুলি কয় আপোনালোকৰ আছাম গভৰ্ণমেণ্টে ৰিকগনাইজ মানে কি যিকোনো এখন এষ্টাব্লিছ ইউনিভাৰ্চিটি আছাম গভৰ্ণমেণ্টে ৰিকগনাইজ কৰে, আৰু তেনেকুৱা নহয় যে আছাম গভৰ্ণমেণ্টৰে হ'ব লাগিব। কাৰণ আৰু লগতে আপোনালোকৰ
বাকী ছেকেণ্ড কোৱালিফিকেশ্যনটো আছে যোনটো সেইটো আপোনালোকে ফুলফিল কৰিব লাগিব আৰু লগতে কেণ্ডিডেটজনৰ বয়সটো হৈছে 21 বছৰতকৈ তলত হ'ব নালাগিব আৰু 38 বছৰতকৈ ওপৰত হ'ব নালাগিব মিনিমাম 21 ইয়াৰ্ছ মেক্সিমাম 38 ইয়াৰ্ছ আপাৰ এজ লিমিট এজ অন 1 জানুৱাৰী 2025 চ' 1 জানুৱাৰী 2025ত তেওঁৰ বয়স মানে এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2025 সেইটো ডেটত তেওঁৰ বয়স 21 বছৰতকৈ তলত হ'ব নালাগিব আৰু 38 ইয়াৰ্ছতকৈ ওপৰত হ'ব নালাগিব বাকী ৰিজাৰ্ভ পষ্টকেইটাৰ কাৰণে এজ ৰিলেক্সেশ্যন আছে SC ST কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আপ টু 43 ইয়াৰ্ছলৈকে দিছে আপাৰ এজ লিমিটটো OBC MOBC কাৰণে 3 ইয়াৰ্ছ আপ টু 41 ইয়াৰ্ছ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 50 years as on 1st January 2025 for unreserved category তাৰ বাহিৰে OBC MOBC কাৰণে 53 years SC ST কাৰণে 55 years ঠিক আছে এক্স ছাৰ্ভিচমেন যদি কোনোবা আছে 55 বছৰলৈকে আপোনালোকে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব পাৰিব মানে 5 বছৰ চাকৰি কৰিবলৈ পালেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ কাৰণে 10 years ইৰিছপেক্টিভ অফ SC ST OBC মানে ঠিক আছে চ' জেনেৰেলৰ কাৰণে SC ST OBC এণ্ড জেনেৰেল কেটেগৰী 10 years ৰিলেক্সেশ্যন আছে মানে আপোনালোকৰ কোনোবা যদি অ'পেন কেটেগৰী আছে তেতিয়াহ'লে আপোনালোকৰ 48 ইয়াৰ্ছলৈকে পাৰিব PWBD কোনোবা যদি SCৰ আছে তেতিয়াহ'লে 53 years SC ST যদি আছে 53 years আৰু OBCৰ যদি আছে 51 ইয়াৰ্ছলৈকে ইয়াতে পাৰিব আৰু বয়সৰ কি প্ৰুফ হিচাপে এজ প্ৰুফ হিচাপে আপোনালোকৰ ক্লাছ 10 বা ক্লাছ 12ৰ এডমিশ্যন এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট যিকোনো এখন ইয়াৰ ভিতৰত আপোনালোকে য'ত এজ মানে বয়সটো আৰু ডেট অফ বাৰ্থটো মেনশ্যন আছে সেইটো আপোনালোকে আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে আৰু এজ প্ৰুফ হিচাপে ইয়াৰ ভিতৰত যিকোনো এখন একচেপ্ট কৰিব ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট তাৰ বাহিৰে বেলেগ ডকুমেণ্ট ইয়াতে এজ প্ৰুফ হিচাপে কনচিডাৰ নকৰে মানে ইয়াৰ ভিতৰত যিকোনো এখন হ'লে হ'ব PWBD কেণ্ডিডেটছৰ কাৰণে কেণ্ডিডেটছজনৰ PWBD কেণ্ডিডেটছৰ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ হেৰি এ কেণ্ডিডেট মাষ্ট পজেছ বেঞ্চমাৰ্ক ডিছেবিলিটি এণ্ড মাষ্ট প্ৰডিউচ নেচেচাৰী চাৰ্টিফিকেট ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি ঠিক আছে যিসকল পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি PWBD কেণ্ডিডেটছ আছে তেওঁলোকে ডিছেবিলিটি বেঞ্চমাৰ্ক ডিছেবিলিটিৰ নেচেচাৰী চাৰ্টিফিকেট তেওঁলোকে আপলোড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিয়ে ইছ্যু কৰা আৰু গভৰ্ণমেণ্ট এমপ্লয়িজখিনিৰ কাৰণে কেণ্ডিডেটছ যিসকল ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে পাৰ্মানেণ্টে হওক বা টেম্পৰী হওক তেওঁলোকে ইন অৰ্ডাৰ টু প্ৰুভ দেয়াৰ এমপ্লয়মেণ্ট মাষ্ট আপলোড আ চাৰ্টিফিকেট এগেইনষ্ট দি এপ্লাইড পোষ্ট ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি আণ্ডাৰ হুইচ হি চি ইজ ৱৰ্কিং ঠিক আছে চ' ইয়াতে আপোনালোকৰ কি কৈছে কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা এখন চাৰ্টিফিকেট আপলোড কৰিব লাগিব যে আপোনালোকে এইটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে এইটো পোষ্টত আছে কিমান দিনৰ পৰা চাকৰি কৰি আছে সেইখিনি ডিটেইলছ থাকিব লাগিব কম্পিটেণ্ট অথৰিটি মানে আপোনালোকৰ যোনজন ডিপাৰ্টমেণ্টেল হেড থাকিব তেওঁৰ পৰা ইছ্যু কৰাই ল'ব লাগিব ইয়াতে আৰু কোনোবাই যদি পে' প্ৰটেকশ্যন বিচাৰিছে তেনেহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ যোনজনৰ আণ্ডাৰত আপোনালোকে চাকৰি কৰি আছে ঠিক আছে স্মল ফেমিলি নৰ্মছ এখন আপলোড কৰিব লাগিব সেইখন আপোনালোকে কি বুলি কয় APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in তাতে গৈ পেলাই আপোনালোকে ফৰ্মছ এণ্ড ডাউনলোডছ বুলি যোনটো ছেকশ্যন আছে তাতে গৈ পেলাই আপোনালোকে মই বহুতকেইটা ভিডিঅ' বনাইছোঁ এইখনৰ ওপৰত স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন ফৰ্ম A বুলি এখন পাই যাব সেইখন ডাউনলোড কৰিব ডাউনলোড কৰি পেলাই সেইখন প্ৰিণ্ট আউট কপি উলিয়াব প্ৰিণ্ট আউট কপি উলিয়াই সেইখন ফিল কৰি পেলাই আপোনালোকে আকৌ PDF বনাই পেলাই সেইখন আপলোড কৰিব লাগিব আৰু ইয়াতে লিখিছে দ্য এডভাৰটাইজমেণ্ট হেজ বিন ইছ্যুড এজ পাৰ ড্ৰাফ্ট এডভাৰটাইজমেণ্ট ফাৰ্নিছ বাই দি গভৰ্ণমেণ্ট আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 15 এপ্ৰিল 2025 ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যন 14 মে 2025 আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন ফিটো হ'ল 16 মে 2025 ঠিক আছে 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব বিহুৰ দিনাখনৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 14 মে 2025 আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন ফি পে'মেণ্টটো হ'ল 16 মে 2025 আৰু এপ্লিকেশ্যন ফিসমূহ হ'ল জেনেৰেল কেটেগৰীৰ কাৰণে 297.20 OBC MOBCৰ কাৰণে 197.20 আৰু SC ST BPL আৰু PWBDৰ কাৰণে 47.20 ঠিক আছে চ' এইখিনি হৈ গ'ল বাকী আপোনালোকে যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে বেছি ডিটেইলছত নাযাওঁ আৰু তাতে আপোনালোকে ইনষ্ট্ৰাকশ্যনছ থাকিবই আৰু এটা কথা কৈ দিছোঁ আপোনালোকে এইটো বস্তু আপোনালোকে ইগন'ৰ নকৰিব প্ৰত্যেকবাৰে আপোনালোকে ইগন'ৰ কৰে আপোনালোকে ভালকৈ ভিডিঅ'টোত মই বুজাই দিওঁ তো আপোনালোকে পিছত ইগন'ৰ কৰে আপোনালোকৰ কিবা ভুল হ'লে আপোনালোকে পিছত কি বুলি কয় কুৱেশ্যন সুধি থাকে কিন্তু মই আগতেই কৈ দিছোঁ ইয়াতে আৰু এবাৰ চাই লওক আৰু কেতিয়াবা যদি পে'মেণ্ট ৰিলেটেড কিবা ইছ্যু থাকে তেতিয়াহ'লে ইয়াতে হেল্পলাইন নম্বৰ দিয়া আছে দেখিছে 180021218866 ঠিক আছে এই নাম্বাৰটোত আপোনালোকে ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে ৱৰ্কিং ডেইজসমূহত আপোনালোকে তেওঁলোকৰ পৰা টেলিফোনিক হেল্প ল'ব পাৰে ঠিক আছে পে'মেণ্ট ৰিলেটেড ইছ্যুৰ কাৰণে আৰু কেনেবাকৈ যদি অনলাইন এপ্লিকেশ্যনৰ যদি কিবা ইছ্যু হয় তেতিয়াহ'লে 1800
9725722343 এই পইণ্ট নাম্বাৰ 23 আৰু 24 এই দুটা পইণ্ট আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিয়ক, নহ'লে অনলাইন এপ্লিকেশ্যনৰ এডভাৰটাইজমেণ্টখনৰ আপোনালোকে PDF-তো পাই যাব। এই 23 আৰু 24 পইণ্টটো ইয়াতে থাকিব। ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে ৱৰ্কিং ডেইজ সমূহত আপোনালোকে অনলাইন এপ্লিকেশ্যন ৰিলেটেড ইছ্যুবিলাক ইয়াতে আপোনালোকে ভালকৈ চেক কৰিব পাৰিব, ঠিক আছে। আৰু লগতে ইমেইল ID এটাও দি আছে ccapsc@gmail.com। বাকী হৈ গ'ল, ইমানখিনিয়ে আছিলে আৰু বেলেগ আৰু ক'বলগীয়া নাই। আৰু আপোনালোকৰ বাকী যোনখিনি থাকিব আৰু ৰিক্ৰুইটমেণ্ট প্ৰচিডিয়াৰ সেইখিনি APSC পাছত জনোৱা হ'ব। আৰু APSC ইয়াতে পৰীক্ষা পাতা জোন এইকেইটা থাকিব: শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। ইয়াৰ ভিতৰত যোনকেইখন ডিষ্ট্ৰিক্ট কভাৰ হয় সেইকেইখন ডিষ্ট্ৰিক্টত পৰীক্ষা অনুষ্ঠিত হ'ব। খালি ইয়াতে এটা লিখি দিছে, দ্য কমিশ্যন হেজ দি ডাইৰেকশ্যন টু ৰিডিউচ অৰ ইনক্ৰিজ দি নাম্বাৰ অফ জোনছ ডিপেণ্ডিং আপন দি নাম্বাৰ অফ কেণ্ডিডেটছ, ঠিক আছে। কেণ্ডিডেটছ কোনোবা এটা জোনত যদি কম থাকে তেতিয়াহ'লে সেইটো জোন কেঞ্চেল কৰি নিয়েৰেষ্ট জোনত আপোনালোকক ডাইভাৰ্ট কৰিব পাৰে, ঠিক আছে। চ' সেইটোৱে লিখিছে, বেলেগ একো নাই। কোনোবা যদি এলিজিবল কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, ঠিক আছে। চ' মই আপোনালোকক চমুকৈ অকণমান সহজ সৰল ভাষাত এডভাৰটাইজমেণ্টখন জনাই দিলোঁ। আপোনালোকে যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, এডভাৰটাইজমেণ্টখন এক্সপ্লেইন কৰি দিলোঁ একচুৱেলি। যিখিনি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। চ' ইমানেই আছিলে। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী মই এটা ডেডিকেটেড প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বুলি। সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। সেই প্লে'লিষ্টৰ লিংকত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব, প্ৰিভিয়াছ ভিডিঅ'ছবিলাকো পাই যাব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।